উকা হৈ পৰি ৰৈছে তাৰ পঢ়া টেবুলখন কিতাপ বহিবোৰেও যেন তাক হাত বাউল দি মাতিছে কিন্তু সেই পঢ়া টেবুলখনৰ কাষত সি আজি নাই হয়তো আৰু চিৰদিনলৈ ঘূৰি নাহে জ্যোতিনগৰৰ নলাত উটি যোৱা কণমানি অবিনাশ সৰকাৰ এয়া দুটি কণমানিৰ দৃশ্য অবিনাশৰ সতীৰ্থ আছিল দুয়ো অবিনাশৰ সৈতে খেলিবলৈ কাষত বিচাৰিছে দুয়োৱে হাত জোৰ কৰি মুখ্যমন্ত্ৰীলৈ অনুৰোধ দুয়ো সতীৰ্থৰ আমাক অবিনাশক সোনকালে লাগে ওলাই দিব লাগে মাতকে স্যাৰ মোক অবিনাশক সোনকালে ওলাই দা পঢ়াটো মেধাৱী আছিল অবিনাশ ঘটনাৰ দিনাই গোটৰ পৰীক্ষা দি আহিছিল অবিনাশে 25 নম্বৰৰ ভিতৰত 24 নম্বৰ পাইছিল অবিনাশ সৰকাৰে যিদিনাখন হি ঢুকাই সেইদিনাখন আমাৰ স্কুলৰ দ্বিতীয় গোট পৰীক্ষা শেষ হৈছিলে আৰু সেইদিনাখনো আমাৰ সাধাৰণ জ্ঞান আৰু মেণ্টেল এবিলিটিৰে পৰীক্ষা আছিলে সি 25ৰ ভিতৰত 24 নম্বৰ পাইছিলে খুবেই আমি দুখিত তাৰ মৃত্যুত যিহেতু তাক আমি 2021ৰ পৰাই আজিলৈকে লগ পাইছোঁ অংকুৰৰ পৰা সি ইয়াতে পঢ়িলে তাক মানে খুব কান্দে যেতিয়া সি মানে কান্দে তাক কলাত লৈ আমি পঢ়াইছিলোঁ এক বুজাব নোৱাৰা পৰিৱেশ জ্যোতিনগৰৰ নলাত সন্ধানহীন হোৱা কণমানি অবিনাশৰ ঘৰখনত আৰু অবিনাশে পঢ়া বিদ্যালয়খনত এয়া শনিবাৰৰ শিশুটিৰ ঘৰখনৰ দৃশ্য কোনেও কাকো বুজাব নোৱাৰা পৰিৱেশ এফালে হিয়া ঢাকৰি কান্দিছে মাতৃ আৰু আইতাকে আৰু আনফালে এয়া ককাক ঘৰখনৰ এটা চুকত উচুপি কান্দি প্ৰশাসনক অনুৰোধ জনাইছে তেওঁ যিকোনো প্ৰকাৰে হলেও বিচাৰি দিয়ক নাতিটো মই বাকা নাই হ'বৰ কাৰণে মোৰ কোনো উপায় নাই ছাৰ মোৰ কোনো উপায় নাই এয়া কণমানি অবিনাশে পঢ়া টেবুলখন পঢ়ি শুনি ভাল মানুহ হোৱাৰ সপোন আছিল অবিনাশৰ এটা নতুন ঘৰ নিৰ্মাণ কৰিছিল পিতৃয়ে এটা কোঠাত নিজে থাকি আনটো কোঠা ভাতৃক দিব বুলি কৈছিল হেনো দ্বিতীয় শ্ৰেণীত পঢ়ি থকা অবিনাশ সৰকাৰে বৰ অমায়িক আৰু শান্ত প্ৰকৃতিৰ আছিল অবিনাশ স্কুলত যাই ভাল পাইছিল টিউচনত যাব ভাল পাইছিল টিউচন যাব স্কুলত যাই ভাল পাইছিল পঢ়াত কেনেকুৱা আছিল কি পঢ়াত ঠিকে আছিল পঢ়াত ভাল আছিল আৰু এই এটা ঘৰৰ কথা কৈছে আপোনালোকে এই ঘৰটো কি সপোন আছিল নেকি তাৰ আৰু সপোন এইটো ৰুম তাৰ পঢ়া ৰুম কৰিবই এইটোতে থাকিব সৰু ল'ৰাটো এইটো ঘৰত থাকিব আৰু আমি এইটো ঘৰত থাকিম সৰুৰ পৰা তাৰ আইতাকৰ লগত থাকিব এইটো ঘৰত এই দৃশ্য নলাত সন্ধানহীন কণমানি অবিনাশে অধ্যয়ন কৰা বিদ্যালয়খনৰ এইখনে হৈছে নুনমাটি ভৱানীপুৰৰ মহেন্দ্ৰ কন্দলী একাডেমী যিখন একাডেমীত জ্যোতিনগৰত সন্ধানহীন হোৱা অবিনাশ সৰকাৰ দ্বিতীয় শ্ৰেণীত পঢ়ি আছিল ঘটনাৰ দিনাই অবিনাশে 2 নম্বৰ গোটৰ পৰীক্ষা দি আজৰি হৈ গৈছিল দেউতাকৰ কৰ্মস্থলীলৈ শেহতীয়াকৈ বিদ্যালয়খনত এখন কুইজ প্ৰতিযোগিতা হৈছিল সেই প্ৰতিযোগিতাটো প্ৰথম পুৰস্কাৰ পাইছিল দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ অবিনাশ সৰকাৰে আমি এইবাৰ বছৰীয়া অনুষ্ঠান এটা বাৰ্ষিক খেল ধেমালিৰ লগতে সাহিত্য প্ৰতিযোগিতা পাতোঁ আৰু সেই প্ৰতিযোগিতা আমাৰ মে'ৰ 6 তাৰিখৰ পৰা আৰম্ভ হৈছিল সেই প্ৰতিযোগিতাত অবিনাশে মানে আমাৰ দুটা ছেকশ্যনত হৈছিলে দ্বিতীয়ৰ পৰা 5লৈ এটা ছেকশ্যন আকৌ 6ৰ পৰা 10লৈ এটা ছেকশ্যন সি দ্বিতীয়ৰ পৰা 5ৰ ষ্টুডেণ্টৰ ভিতৰত প্ৰথম হৈ কুইজ প্ৰতিযোগিতাত উত্তীৰ্ণ হৈছিলে কিন্তু আমি মানে আমাৰ সেই প্ৰাইজটো শিক্ষক দিৱসৰ দিনা দিয়া হয় সি প্ৰাইজটো আজি ল'ব নোৱাৰিলে কিন্তু আমি সেইকাৰণে খুবেই দুখিত মেধাৱী অবিনাশ নোহোৱা হোৱাৰে পৰা শোকত মৰ্মাহত হৈ পৰিছে বিদ্যালয়খনৰ কৰ্তৃপক্ষ আৰু ছাত্ৰ ছাত্ৰী শুকুৰবাৰে বিদ্যালয়খনত শোকসভা পাতি এদিন ছুটিৰ ঘোষণা কৰে বিদ্যালয়ৰ কৰ্তৃপক্ষই আমি খবৰটো কালি ৰাতিপুৱা পাওঁ
পাই আমি খুব মৰ্মাহত হৈছোঁ। বিদ্যালয়লৈ আহি আমি কালি আনকি আমি প্ৰাৰ্থনাই নকৰিলোঁ। আমাৰ যে প্ৰাতঃসভা হয়, প্ৰাৰ্থনা হয়, এইবিলাক আমি কৰা নাই। খালি আমি গোটেই ছাৰ বাইদেউ লগ লাগি আমি তাৰ এটা শোকসভা কৰিছোঁ। আৰু গোটেই আমাৰ টিচাৰখিনিয়ে খুব মানে হিয়া ঢেকুৰী কান্দা বুলি যে কয়, তাৰ লগৰ ল'ৰা ছোৱালী তাক খুব ভাল পায়। সঁচাকৈ আমি মানে বাতৰিটোৱে খুব দুখ পাইছোঁ আৰু ঘৰখনৰে চাব নোৱাৰা অৱস্থা হৈছে। অবিনাশৰ নিখোজে থান বান কৰি পেলালে এখন ঘৰ। কৃত্ৰিম বানত শেষ হৈ গ'ল এটি উঠি অহা ভৱিষ্যত। কিন্তু এয়া কিমান দিনলৈ, কিমান অবিনাশে এনেকৈ আৰু হেৰুৱাব লাগিব জীৱন? সেয়াও এক অবুজ সাঁথৰ। ভিডিঅ' জাৰ্নেলিষ্ট শংকৰ কলিতাৰ সহযোগত মনোজ দুৱৰাৰ ৰিপৰ্ট, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।